আমি সকলে মনে মনে থিৰাং কৰিব লাগে। আমাৰ শ্ৰদ্ধাৰ যে প্ৰধানমন্ত্ৰী তেওঁৰ হাত শক্তিশালী কৰিব লাগে। আমাৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী হাত শক্তিশালী কৰিব লাগে। শ্ৰদ্ধাৰ ৰাইজ মঞ্চত বহুত ধৰণৰ আমাৰ ভাল ভাল ভয় আছে। তাৰমানে লংকাৰ স্পৰ্টছ এছ'চিয়েশ্যনৰ ফিল্ডত কৈছে যে আৰু 10,000 মহিলাক কি দিয়া হ'ব, অৰুণোদয় দিয়া হ'ব। মানে পাইছে আছে না তাৰ সবে ভালকে কোৱা নাই। আমি যদি নমস্কাৰ। আজি আমাৰ 64 নং লামডিং সমষ্টিৰ লংকা মণ্ডলত নিৰ্বাচনী কাৰ্যালয় অপেনিং কৰা হৈছে। বিধায়ক মহোদয় নিজে উপস্থিত থাকি সেই নিৰ্বাচনী কাৰ্যালয়খন অপেনিং কৰিছে। আজি আমি এই নিৰ্বাচনী সভাত মণ্ডল অফিচ বিয়াৰৰ মৰ্চাৰ সভাপতি সাধাৰণ সম্পাদকে প্ৰমুখ্য কৰি বুথ সভাপতি শক্তিকেন্দ্ৰ প্ৰমুখ সকলোকে ইয়াত নিমন্ত্ৰণ দিয়া হৈছে। তেওঁলোকে আগন্তুক দিনত কেনেদৰে নিৰ্বাচনৰ বাবে কাম কৰিব সেইবোৰ বিষয়লৈ ইয়াত আলোচনা হৈছে। আৰু আজিৰ পৰাই আমাৰ লংকা মণ্ডলৰ নিৰ্বাচনী ৰণলংকা বাজি গ'ল। আৰু আগন্তুক দিনত আমি যিহেতু আমাৰ লংকা মণ্ডলটো এইবাৰ আমাৰ লামডিং সমষ্টিত অন্তৰ্ভুক্ত হৈছে নতুনকৈ, গতিকে আমি কেনেদৰে শিবু মিশ্ৰ মহোদয়ক বিপুল ভোটত লংকা মণ্ডলৰ পৰা জয়যুক্ত কৰিব পাৰোঁ, সেইটোৱে আমাৰ প্ৰণ। আৰু আমি প্ৰতিজ্ঞা কৰিছোঁ যে কেনেদৰে তেওঁক আমি বিজয় দিয়াব পাৰোঁ। চাওক, হয়তো তেওঁ টিকেট বিচাৰিছিল, দলৰ পৰা টিকেট পোৱা নাই, গতিকে তেওঁ ক্ষুব্ধ হৈ আছে। তাৰ বাবে তেওঁ নিৰ্দলীয় হৈ খেলি আছে। বৰ্তমান যি বিজেপিৰ ঢৌ, সেইটো ঢৌত নিৰ্দলীয় কেনেকৈ ওলাই যাব আমি ধৰিব নোৱাৰোঁ। নিৰ্দলীয়ৰ কোনো অস্তিত্বই নাথাকিব চাগে, সেইটোৱে হ'ব। নমস্কাৰ। আজি আমাৰ লংকা মণ্ডলৰ অধীনত আমাৰ মূল নিৰ্বাচনী কাৰ্যালয় আজি অপেনিং কৰা হ'ল। ইয়াৰ পৰা চেণ্ট্ৰালি আমাৰ দলীয় যিবিলাক আমাৰ বাৰ্তাবিলাক আহিব, দলীয় যিবিলাক আমাৰ কাৰ্যক্ৰমবিলাক আছে, ইয়াৰ পৰা চেণ্ট্ৰেলিটো অৰ্গেনাইজ কৰা হ'ব। নিৰ্বাচনটো অৰ্গেনাইজ কৰাৰ কাৰণে এটা চেণ্ট্ৰেল অফিচ লাগে। সেইমতে আমাৰ লংকা চহৰত এটা ভাল মানদণ্ডৰ এটা আমি কাৰ্যালয় লৈছোঁ। অহা আমাৰ যে 9 তাৰিখে আমাৰ এছেম্বলি নিৰ্বাচন বা বিভিন্ন ধৰণৰ কাম কাজবিলাক আছে, এইটো অৰ্গেনাইজ কৰাৰ কাৰণে দলীয়ভাৱে আজি এইটো শুভাৰম্ভণি কৰা হ'ল। আপোনালোকৰ যোগেদি আমাৰ সমগ্ৰ হোজাই জিলা তথা লামডিংবাসী ৰাইজ, লংকাবাসী ৰাইজ আমাৰ আবেদন থাকিল, নিবেদন থাকিল। অহা 6 এপ্ৰিল চাগে 11টা 11:30 বজা পোৱাকৈ আমাৰ দেশৰ তেজস্বী প্ৰধানমন্ত্ৰী শংকৰদেৱ কছাৰী ময়দান ফিল্ডত উপস্থিত হ'ব। তেওঁৰ লগে লগে চাগে আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী উপস্থিত থাকিব। আমি সকলোৱে যেন লামডিংবাসী ৰাইজ, লংকাবাসী ৰাইজ হিলদোল ভাঙি সেইদিনা তাত যাব লাগে। প্ৰধানমন্ত্ৰী তথা মুখ্যমন্ত্ৰীক আন্তৰিকভাৱে অভিনন্দন জ্ঞাপন কৰিব লাগে, সন্মান জ্ঞাপন কৰিব লাগে। এটা আমাৰ কাৰণে এটা গৌৰৱময় দিন যে এনেকুৱা এজন ব্যক্তি আমাৰ ইয়াত পদাৰ্পণ কৰিব। তাকে সেই দিনটা 6 তাৰিখ আমাৰ কাৰণে এটা মেমৰিয়েল ডে হ'ব বুলি মই ভাবোঁ। আমি গৌৰৱবোধ কৰি আছোঁ। এখনে মুখ্য কাৰ্যালয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।